হাই বিভীষণ, দাদা কালিৰ যুদ্ধত আমাৰ হল পৰাজয়, কিন্তু আজিৰ যুদ্ধৰ কিবা খবৰ পালানে তুমি? দাদা সঁচাকৈ পৰাজয় হ'ল নেকি দেৱতাৰ হাতত? দুটাৰ মুখে শুনিব পাইছো যুদ্ধ জয় আমাৰে হেনো। হৌৱা মেঘনাথ এইফালে আহিব লাগিছে। ধন্য ধন্য পুত্ৰ মেঘনাথ, শতবাৰ প্ৰশংসিছো মই তোমাৰ বীৰত্বক। ইন্দ্ৰক জয় কৰি নিজ বাহুবলে ললা তুমি নাম আজিৰ পৰা ইন্দ্ৰজিৎ। পুত্ৰ ইন্দ্ৰজিৎ। Soy Rosa Longuesorol. Soy Rosa Longuesorol. Soy Rosa Longuesorol. দাদা দেৱতাই পালে উচিত শাস্তি, ইহঁতক এতিয়া মুক্তি কৰা যাওক। সেইটো কথা শুভন নহয় তোমাৰ মুখতে। লৈ যাম এই পাখণ্ড দেৱতাকে লংকাৰ পুৰীলৈ, আৰু বন্দী কৰি ৰাখিম ইহঁতকে লংকাৰ লৌহ কাৰাগাৰতে। দেৱেন্দ্ৰ, এই হ'ব তোৰ উচিত শাস্তি। পুত্ৰ মেঘনাথ, লৈ আহা এই পাখণ্ড দেৱতাকে লংকা পুৰীলৈ। মহারাজ, সেনাপতি, মহারাজ, সেনাপতি, মহারাজ, কি হৈছে আপোনাৰ মহাৰাজ? যোৱা ৰাতি দেখিলো মই অদ্ভুত সপোন। ব্ৰাহ্মণ ৰূপ ধৰি পৰম তেজস্বী এজন ব্ৰাহ্মণ কুমাৰে হাতত কুঠাৰ লৈ মোৰ সন্মুখত গৰ্জন কৰিছে। নাই মহাৰাজ, আৰু ময়ো খঙেৰে তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলো। সেনাপতি মহাৰাজ, এই কাটবিজয় নিজৰ বাহুৰ বলেৰে কত ৰজাক পৰাস্ত কৰিলে, কিন্তু সপোনত দেখা সেই যুৱকক দেখি মোৰ অন্তৰ কঁপি উঠিলে। শৰীৰত যেন বীৰৰ শক্তি নাই। সেনাপতি, শৰীৰত যেন বীৰৰ শক্তি নাই। সপোনত মই চিঞৰি উঠিছো, আৰু মোৰ চিঞৰত যেন ধৰণী কঁপিব লাগিছে। মোৰ শিৰৰ মুখত যেন সেনাপতি খহি পৰিলে। সেনাপতি, নিশ্চয় জন্মিছে মোৰ সমকক্ষ বীৰ। জানিব পাৰিম নে কোন সেই বীৰ? কিবা নাম তাৰ? মহারাজ, আপনি এই পৃথিবীর মহা পরাক্রমী বীর। অপুনত দেখা সেই যুৱকৰ কথা বিচলিত কৰাটো জানো উচিত মহাৰাজ? মিছা নহয় সেনাপতি, মহাৰাজ, মিছা নহয়। মই চকুৰ আগত এতিয়াও যেন মই চকুৰ আগত সেই বিপ্ৰ কুমাৰক দেখি আছো। সেনাপতি, মহাৰাজ, সেনাপতি, মহাৰাজ, কোনোবাই যেন মোক ক'বলৈ ধৰি
কৰিছে সাৱধান কাতবিচ্ছ নাই মহাৰাজ এই বিপ্ৰ কুমাৰে তোক শেষ কৰিব সেনাপতি মহাৰাজ চাৰিওফালে অনুচৰ পঠিওৱা যোনে সেই বিপ্ৰ কুমাৰৰ সঠিক বাতৰি আনি দিব পাৰিব তাক মই 1 লক্ষ সোণৰ মুদ্ৰাৰে পুৰস্কৃত কৰিম হুনহের কত বিচ্ছ সত্যর কুলঙ্গর ধরাই রহে আরো দূর অত্যাচার দুর্বল বিপ্রক্তই করবি নিধন সেই কারণে বিপ্র কুমারের খাতে তোর মিলিব মরণে বিপ্র কুমারের খাতে তোর মিলিব মরণে বিপ্র কুমারের খাতে তোর মিলিব সেনাপতি এই আকাশবাণীয়ে মোক উন্মাদ কৰি তুলিছে মহারাজ বুঝ করু মহিষাপুর রাজ্যে ভবানী কুপত পড়েছে এইভাবে কাতবিচ্ছ দৈব্য মানে মূল কথা হব নাকি মহারাজ বুজিছো সেনাপতি মহারাজ আমাৰ ৰাজ্য মা ভৱানীৰ কুপত পৰিছে মহারাজ আৰু সেইবাবেই মোক মহাদেৱে আকাশবাণীৰে কৰিছে তিৰস্কাৰ সেনাপতি মহারাজ এইবাৰ দিগ্বিজয়ৰ সৰু আয়োজন বন্দী কৰি আনো 1 লক্ষ ৰাজেন্দ্ৰ মণ্ডলীক আৰু বলি দিওঁ মা ভৱানীৰ আগত উত্তম কথা মহারাজ অতি উত্তম কথা করা হোক দিগ্বিজয় অতি সোনকালে পৃথিৱীৰ বীর শূন্য কৰি ৰাখিম কীৰ্তিৰ মহিপুৰৰ মোৰ ৰামে মোৰ বিজয় নিশ্চয় মোহাৰ দৰে তেন্তে ওলোৱা সেনাপতি সকলোতে সমৰ সাজেৰে কৰা হবে জয়ধ্বনি মেদিনী কপাই জয় মহারাজ কর্তবীর্য জয় মহারাজ কর্তবীর্য জয় মহামাবী গণর বিধাতার কৃপাত সর্বসুলক্ষণযুক্ত পুত্ৰময় লাভ কৰিল যিদিন ধৰি ৰামে মোৰ গৃহত জন্ম লাভ কৰিছে সেইদিন ধৰি মোৰ আশ্ৰম বৈকুণ্ঠপুৰী হ'ল ধন্য ধন্য যমদগ্নি ধন্য তোমাৰ সাধনাৰ ফল সূৰ্য পাই অস্ত হ'ব ধৰিছে মোৰ সন্ধ্যা পূজাৰ সময় হৈছে ৰেণুকা ৰেণুকা প্ৰভু কিবা সেইটো মতালে দাসীক কিবা কাৰ্য মই কৰিম সমাপন ৰেণুকা প্ৰভু আকৌ সুধিছা মোৰ সন্ধ্যা পূজাৰ সকলো দ্ৰব্য যোগাৰ হ'লনে সকলো প্ৰস্তুত আছে প্ৰভু মাত্ৰ জল আনিবলৈহে বাকী আছে বাৰু যোৱা সোনকালে জল লৈ ঘূৰি আহাগৈ চাবা যাতে নহয় পলম ভাল প্ৰভু ময়ো স্থানৰ হেতু কৰোঁ গমন
চলাই আহিবচোন কিয় জানো মন মোৰ আজি অতিকে অস্থিৰ কিবা যে অজান আশংকাত কঁপি উঠে মন প্ৰাণ মোৰ দহো দিশ মই দেখো অন্ধকাৰ সঁচাকৈ অন্ধকাৰ নামি আহিব নেকি বাৰু এই ৰেণুকাৰ জীৱনলৈ হে প্ৰভু অগতি ৰগতি তুমিয়েই মোৰ একমাত্ৰ উপাস্য দেৱতা তুমি মোক সকলো বিপদৰ পৰা ৰক্ষা কৰিবা প্ৰভু বহুত পলম হ'ল স্বামী চাগে মোৰ বাবে জলৰ কাৰণে কৰিছে অপেক্ষা সৌ নিৰ্মল হ্ৰদৰ পৰা অলপ জল লৈ যাওঁ মই স্বামীৰ বাবে হরি হরি বুরা হবে স্থির করি মন কি সুমধুৰ কণ্ঠস্বৰ যেনে ভাৱ তেনে ভাষা সঁচাকৈ তেওঁলোকৰহে সাৰ্থকেই ৰমণী জনম বাৰু পলমৰ নোহে প্ৰয়োজন জল লৈ যাওঁ মই স্বামীৰ কাষলৈ হরি হরি বুরা হবে স্থির করি মন কখন হইব মনুষ্য শরীর মই দেখোন এই স্থানত থকা বহুত পৰ হ'ল স্বামীয়ে চাগে ক্ৰোধত মোৰ বাবে কৰিছে অপেক্ষা যাওঁ পলমৰ নোহে প্ৰয়োজন অলপ জল লৈ যাওঁ মই স্বামীৰ কাষলৈ রেণুকা কি অত সময় হল নাহিলে রেণুকা জমদগ্নিৰ আদেশ পালনত ইমান অবৈক্য তোৰ সাৰ খাৰ কৰি মই সমস্ত আশ্ৰম জমদগ্নিৰ আজ্ঞা মান্য কৰি তই অত সময় কৰিছ পলম তোক আজি মই এনে শাস্তি কৰিম বিধান যি শাস্তি দেখিলে সমস্ত বিশ্বব্ৰহ্মাণ্ড চমকি উঠিব যি জমদগ্নিৰ ক্ৰোধত স্বৰ্গৰ দেৱতা পৰ্যন্ত কঁপি থাকে তেনেজনৰ আজ্ঞা অমান্য কৰিবলৈ তই অকৰুহাই নকৰিলি তোক আজি মই যি দণ্ড বিধান কৰিম সেই দণ্ড
চিৰ যুগমীয়া হৈ এক জ্বলন্ত উদাহৰণ হৈ থাকি যাব এই ধৰাৰ বক্ষত। স্বামী আছে একেবাৰে অগ্নিশৰ্মা। হয়তো হ'ব পাৰে ইয়াৰ কাৰণ মই নাই মই আৰু পলম নকৰোঁ, জললৈ যাওঁ মই স্বামীৰ কাষলৈ। স্বামী জল লওক স্বামী। দূৰ মোৰ সন্মুখৰ পৰা জবৰদস্তিৰ আজ্ঞা অমান্য কৰি মোৰ সন্মুখত থিয় হ'বলৈ তই অলপো সংকোচ নকৰিলি। এই জমদগ্নিক তই হতদিনে চিনিব নোৱাৰিলি তই। নাই স্বামী, হবলা নাৰী মই কোনোৱে দুৰ্বল মুহূৰ্তত এনে নকৰিবলগীয়া কাম কৰি পেলালো। মোৰ দুখ ক্ষমা কৰক প্ৰভু, মোৰ দুখ ক্ষমা কৰক। ক্ষমা তোৰ নহ'ব কদাপি। পাপিনী, পাপৰ দণ্ড বিধান নকৰিলে পাপৰটো প্ৰায়শ্চিত্ত নহ'ব। নাই প্ৰভু, দূৰ মোৰ সন্মুখৰ পৰা। তোৰ কোনো কাকুতি মিনতি এই জমদগ্নি শুনিবলৈ ইচ্ছা কৰা নাই। দূৰ মোৰ সন্মুখৰ পৰা। তোক মই এনে শাস্তি কৰিম প্ৰধান, যি শাস্তি দেখিলে ভৱিষ্যতে কোনো নাৰীয়ে নিজৰ স্বামীক অৱজ্ঞা কৰিবলৈ শতবাৰ চাবিব লাগিব। তোক মই তোৰ নিষ্কৰ ভজাত সন্তানৰ হতুৱাই শিৰচ্ছেদ কৰাম।
কৰিম মই সমস্ত আশ্ৰম আজি মোৰ আদেশ অমান্য কৰিছে ৰক্ষা নহ'ব ৰক্ষা নাপাব আজি কোনেও মোৰ ক্ৰোধৰ আগত চোৱা ভাই পিতাৰ আজি কালান্তক মূৰ্তি পিতাৰ এনে মূৰ্তি মই কোনোদিনাই দেখা নাই আমি আশ্ৰমত নথকা অৱস্থাত পিতাক কোনোবাই জগৰ লগালে নেকি এৰা দাদা পিতাৰ আজি বৰ খং দেখিছো তেওঁৰ ওচৰ চপাই টান আনদিনা পিতা এনে সময়ত পূজা ঘৰত সন্ধ্যা পূজা কৰি থাকে আজি দেখোন পূজাৰ সকলো দ্ৰব্য থান বান হৈ পৰি আছে আইকো দেখা নাই আয়ে কিবা চকৰ লগালে নেকি বাৰু আহা ভাই পিতাক শান্ত কৰিব পাৰো নেকি চাওঁ তথাপি আজি পিতাৰ যিহে মূৰ্তি দেখিছো কাৰ ভাগ্যত কি ঘটিব ক'ব পৰা নাই বাৰু আহা পিতা আমাৰ সেৱা গ্ৰহণ কৰক পিতা বছৰত তোমালোক আহিছা হয় পিতা তোমালোকৰ ওচৰত আজি মোৰ বিশেষ প্ৰয়োজন আছে আদেশ কৰক পিতা আপোনাৰ বাক্য এই অধম সন্তানে আখৰে আখৰে পালন কৰি ধন্য বছৰত তোমালোকে মোৰ আদেশ পালন কৰিবা তেন্তে শুনা শুনা মোৰ বচ্চ কঠোৰ ভীষণ আদেশ এই মুহূৰ্ততে তোমালোকৰ জন্মদাতী মাতৃক শিৰচ্ছেদ কৰিব লাগে পিতা উত্তৰ দিয়া মোৰ মুখলৈ কি চাই আছা ক্ষমা কৰক পিতা আই আপোনাক কি কৰিলে বেছি কথাৰ নাই প্ৰয়োজন মোৰ আদেশ পালন কৰিবি নে নকৰ ক সোনকালে মোৰ আদেশ পালন কৰিবি নে নকৰ পিতা এই আদেশ পালন কৰা বৰ কঠিন পিতা এই আদেশ পালন কৰিবলৈ মই অবাধ্য পিতা মই অবাধ্য তই মোৰ সন্তান নহকৰাবি তোক মই দিছো অভিশাপ মোৰ হাবত তই হীৰা হৈ পৰীক্ষাত সুৰেন্দ্ৰ পিতা তই মোৰ আদেশ পালন কৰিবি নে নকৰ নতু ৰামাধনৰ দৰে তোৰো একেই দশা জানিবি নিশ্চয় নাই পিতা অন্য আদেশ দিয়ক পিতা মই মাতৃ হত্যা কৰিব নোৱাৰো মূৰ্খ সন্তান পিতা তহঁতৰ দৰে সন্তানৰ এই জমদগ্নিৰ নাই আৱশ্যক তোকো মই দিছো অভিশাপ তয়ো ৰামাধনৰ দৰে হীৰা হৈ পৰীক্ষাত এনে মূৰ্খ সন্তান থকাতিকৈ সেই জমদগ্নি চিৰদিন অপুত্ৰক থকাই সদায় পিতা আজি আপোনাৰ কি হৈছে ৰুদ্ৰমূৰ্তি কিয় দেখো পিতা বছৰং হস্ত অধ্যয়নৰ লগে লগে তোমাৰ জ্ঞানৰ পৰিধিও বৃদ্ধি হৈছে হয় পিতা বাৰু কোৱাচোন কেনে পুত্ৰ পিতাৰ প্ৰকৃত পুত্ৰ পিতা যি পুত্ৰই পিতৃকুলৰ মান মৰ্যাদা বৃদ্ধি কৰে সেই পুত্ৰ পিতাৰ প্ৰকৃত পুত্ৰ তেন্তে সেই পুত্ৰৰ কৰ্তব্য কি বছৰ পিতা আৰু মান্যজনৰ আদেশ পালন কৰাই পুত্ৰৰ প্ৰকৃত কৰ্তব্য তুমি মোৰ পুত্ৰ হয়নে হয় পিতা তেন্তে
তুমি মোৰ আদেশ পালন কৰিবা নহয় জানো ৰাম? পিতা মইতো সদায় আপোনাৰ আদেশ পালন কৰি আহিছো, আজি এনে প্ৰশ্ন কিয় পিতা? বাছাৰাম, আজিৰ আদেশ বৰ কঠিন। তুমি সত্য কৰি কোৱা, পিতাৰ আদেশ তুমি আখৰে আখৰে পালন কৰিবা বুলি। পিতা মই সত্য 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 তিনি সত্য কৰি কৈছো, আপোনাৰ আদেশ মই কৰিম পালন। তাৰ বাবে যদি মই নিজ প্ৰাণো বিসৰ্জন দিব লাগে, তাতো মই নহওঁ কুণ্ঠিত। উত্তম বাছা। পিতা শুনা, আজিৰ আদেশ বৰ কঠিন। পিতা তুমি হে নালাগে, আজিৰ আদেশ শুনি গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিস্মিত হব। বাছা, পিতা তোমাৰ হৃদয় স্থিৰ কৰা, চাবা যাতে মোক তুমি নকৰা বিমুখ। হে ভগৱান, পিতাই আজি মোক কি পৰীক্ষা কৰিব খুজিছে? পিতা আপোনাৰ আদেশ যিমানেই কঠোৰ নহওক লাগে, তাকে মান্য অমান্য বিচাৰি নকৰি মই কৰিম পালন। আপোনাৰ আদেশত মই যদি সাগৰতো বুৰ দিব লাগে, জল অগ্নি সকলোতে যদি যাব লাগে, গো হত্যা ব্ৰহ্ম হত্যা স্ত্ৰী হত্যাও যদি কৰিব লাগে, তাতো মই নহওঁ কুণ্ঠিত। কওক পিতা, এই অধমে আপোনাৰ কি আদেশ পালন কৰিব লাগে? ধন্য ধন্য বাছা। শুনা তেন্তে মোৰ বৎস কঠোৰ ভীষণ আদেশ। কওক পিতা। এই মুহূৰ্ততে তুমি তোমাৰ জন্মদাত্ৰী মাতৃক শিৰচ্ছেদ কৰিব লাগে। কি? আই! কি শুনালা পিতা? এনে আদেশ কি পুত্ৰই পালন কৰিব পাৰে? মোৰ শ্ৰৱণ শক্তি এতিয়াও শেষ হৈ যোৱা নাই কিয়? হৃদয় তই বিদীৰ্ণ হৈ যা। বসুমতী, তুমি এতিয়াও দুফাল হোৱা নাই কিয়? হে সূৰ্য, তুমি এতিয়াও শেষ হৈ যোৱা নাই কিয়? মই ক'ত আছো? স্বৰ্গত নে নৰকত? কোন? ছায়া, ছায়াৰ সৈতে মই কথা পাতি আছো। নহয়, মোৰ জন্মদাতা চিৰ পূজ্যভৰ পিতৃদেৱ। কোনোবা দেৱতা নেকি মনুষ্যৰ আকাৰে মোৰ লগত চালনা কৰিছে? পিতা, পুত্ৰৰ লগত চালনা কিয় পিতা? কিয়? বাছা, তুমিতো মোক সত্য কৰি কৈছিলা, পিতা। পিতাৰ আদেশ যিমানেই কঠিন নহওক কিয় পিতা। তুমি অবিলম্বে কৰিব পালন। এতিয়া কিয় তুমি বিচলিত হৈছে? পুনৰ কৈছো শুনা, মোৰ আদেশ তুমি পালন কৰিবা নে নকৰা? পিতা, উত্তৰ শিৰত পক্ষাঘাত কৰাটো পিতাৰ কৰ্তব্য নেকি? এনে নিষ্ঠুৰ আদেশ দিবলৈ আপোনাৰ অলপো বেয়া নালাগিল পিতা? ৰাম, পিতৃৰ আদেশ পালন কৰাটো কি পুত্ৰৰ কৰ্তব্য নহয়? হয় পিতা। তেন্তে তুমি কৰ্তব্য পালনত কিয় অক্ষম? পিতা, পুত্ৰই পিতৃৰ আদেশ পালন কৰিবৰ বাবে মাতৃ হত্যা কৰিব নালাগে পিতা। তোমাৰতো এজন পিতৃ আছিল, তেওঁ তোমাক এনে আদেশ কৰিছিল নে পিতা? ৰাম, জগতত কোনো পুত্ৰই যি কাম কৰা নাই, সেই কাম কৰিবলৈ তোমাক মই কৰিছো আদেশ। পিতা, সত্য কৰি কোৱা, পিতা, মোৰ আদেশ তুমি পালন কৰিবানে নকৰা? পিতা, চৰণত ধৰি মই কৰিছো কাকুতি, মোক অন্য আদেশ দিয়ক পিতা। এই আদেশ মই কেনেকৈ পালন কৰো?
ভাবি চাওক পিতা কিদৰে পুত্ৰ হৈ মই মাতৃক হত্যা কৰিম যে মাতৃৰ কাষলৈ গ'লে আহ, মৰমৰ চকুৰে চাই এই মাতৃৰ কিৰণ অষ্টাঘাত মই কৰো কেনেকৈ পিতা মোক অন্য আদেশ দিয়ক মই এই আদেশ পালন কৰিবৰ বাবে অপাৰক পিতা তেন্তে তই মোৰ আদেশ নকৰ পালন পিতা এই তোৰ সত্য ৰক্ষা কৰাৰ আৰ্হি পিতা দূৰ হ মোৰ সন্মুখত পিতা তই মোৰ সন্তান নহয় তোক মই সিহঁতৰ দৰে সাপ দি ভস্ম কৰি ক্ষমা পিতা ক্ষমা মোক অন্য আদেশ দিয়ক মই আদেশ পালন কৰিব নোৱাৰো পিতা পিতা সময় অতীত হৈ তাৰ গৈছে। পৰিৱৰ্তে যদি মই নিষ্প্ৰাণ বিসৰ্জন দিওঁ তেতিয়া আপোনাৰ ক্ৰোধ ক্ষান্ত নহ'বনে পিতা ভাবিবৰ আৰু সময় নাই সময় অতীত হৈ গৈছে কোৱা মোৰ আদেশ তুমি পালন কৰিবানে নকৰা পিতা তই পিতৃ আদেশ পালন কৰিবৰ বাবে মাতৃক হত্যা কৰিব নালাগে পিতা তেন্তে তুমি মোৰ আদেশ পালন নকৰা ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি জানা কি পিতা তোমাক দি মই সাপ দি ভস্ম কৰিব পাৰো পিতা পিতা আৰু মাতাৰ ভিতৰত কোনজন শ্ৰেষ্ঠ পিতা নে মাতা ভাবিবৰ সময় নাই কোনটো সময় গুৰুত্বৰ পাপ পিতৃ আজ্ঞা লংঘন নে মাতৃ হনন ৰাম ভাবিবৰ সময় নাই আকৌ কৈছো মোৰ আদেশ তুমি পালন কৰিবানে নকৰা নতু সিহঁতৰ দৰে তোক মই সাপ দি ভস্ম কৰিম পিতা আপোনাৰ আদেশ শিৰোধাৰ্য এই মুহূৰ্ততে মই আপোনাৰ আদেশ কৰিম পালন পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমং তপ পিতাহি প্ৰতিমা গণে পিয়ন্তে সর্বদেবতী সর্বদেবতী আই 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 যোৱা বছৰ আশীৰ্বাদ কৰিছো তোমাক তোমাৰ কাৰ্য সিদ্ধি কৰি পলন নকৰি ঘূৰি আহাগৈ মই যাওঁ ৰামৰ পিতৃভক্তি পৰীক্ষা আঁতৰৰ পৰা চাই থাকোগৈ আজি এনে কি কুক্ষণত মই জল আনিবলৈ গৈছিলোঁ নদীৰ পৰা জল অনাই যেন মোৰ বাবে আজি কালৰূপে থিয় দিব স্বামীয়ে হয়তো কিবা দণ্ড বিহিব পাৰে ৰেণুকাৰ জীৱনক লৈ নাজানো একোকে মই কিবা দণ্ড বিহিব মোক কুক্ষৰত মই জন্ম হলো আজি পিতাৰ আদেশত মই এটা চৰিত কাম কৰিবলৈ আগবাঢ়িছো যি কাম কেতিয়াও কোনেও কৰা নাই আজি আজি পিতাৰ আদেশত মই মাতৃক
হত্যা কৰিবলৈ আহিছো। হে চন্দ্ৰ সূৰ্য, ইন্দ্ৰ বৰুণ পৱন, চাই লোৱা সকলোৱে। হে মাতৃ বসুন্ধৰা, তুমিও আজি এই মহাপাপীৰ ভাৰ বহন কৰিবলৈ পাবা। বাছাৰা বাছা, কিয় আজি তই ইমান উত্ৰাউল হৈছ মোৰ ওপৰত? পিতাৰক সন্তুষ্ট কৰিব নোৱাৰিলি নেকি বাছা? হে আই ধৰিত্ৰী, তুমি এতিয়াও ৰক্ষাতলৈ যোৱা নাই কিয়? হে চন্দ্ৰ সূৰ্য, আপোন কক্ষ এৰা নাই কিয়? বাছা ক বাছা, পিতাৰাই কিবা অপৰাধ লগালে নেকি? পিতা পিতা পিতা, তোমাৰ অন্তৰ প্ৰজ্বৰ দৰে কঠোৰ হ'ব পাৰে সত্য, কিন্তু এনে আদেশ কৰিব নাপায় পিতা, এনে আদেশ কৰিব নাপায়। কিন্তু বাছা, তই আজি কিয় ইমান উন্মাদ হৈছ? উন্মাদ নহোৱাই বাছা, মানে জানো আজ্ঞা পালন কৰা দেখিছা? তুমি আৰু মোক পুত্ৰ বুলি নাভাবিবা। নহয় মই তোমাৰ পুত্ৰ নহয়। হয় সঁচা কথা, বাছা, তোমাৰ ৰাম নামেৰে এটা পুত্ৰ আছিল, কিন্তু বাছা, সি আৰু নাই, সি আৰু নাই। কি আদেশটো পিতৃয়ে আজি কৰিলে প্ৰধান, যাক তই প্ৰকাশ কৰিব পৰা নাই? ক বাছা, ক বাছা, কি আদেশ তোৰ পিতৃয়ে কৰিলে? ক বাছা, ক বাছা, ক। পিতাৰ আদেশ আজি বৰ কঠোৰ, যি আদেশ কোনো পিতাই কোনো পুত্ৰক কেতিয়াও কৰা নাই, তেনে আদেশ পিতাই মোক আজি কৰিছে। পিতাৰ আদেশ, পিতাৰ আদেশ, ক বাছা, পিতাৰ আদেশ, ক বাছা, পিতাৰ আদেশ, ক বাছা, ক বাছা, ক। তোমাক হত্যা কৰিব লাগে। পিতাৰ আদেশত মই আজি তোমাক শিৰচ্ছেদ কৰিব লাগে। পিতাৰ আদেশতে আজি তই মোক শিৰচ্ছেদ কৰিব লাগে। বাছা, পিতৃৰ আদেশ পালন কৰি তই মোক শিৰচ্ছেদ কৰ বাছা, নহলে যে তোক পিতৃয়ে ব্ৰহ্মকাম কৰিব প্ৰদান। তুমিতো তাকেই কোৱা, তুমিতো তাকেই কোৱা। পিতা, আজি আদেশ বৰ কঠোৰ। আজি আদেশ পালন নকৰাৰ বাবে পিতাই দাদাহঁতক ব্ৰহ্মহাত দিলে। কি কলি বাছা? আদেশ পালন নকৰাৰ বাবে পিতাই দাদাহঁতক ব্ৰহ্মকাম কৰিলে। গতিকে তই পিতৃৰ ব্ৰহ্মকাম শিৰ পাতি নোলোৱা আগতে মোক হত্যা কৰ।
মই ক্ষতিৰ ৰবনে অকলে আই মৃত্যু ভয় মোৰ নাই কদাপি গতিকে বাছা গতিকে তই তই মোক হত্যা কৰ বাছা তই মোক হত্যা কৰ উত্তম উত্তম আই বাছা উত্তম বাছা মই আৰু আই বুলি তোমাক সম্বোধন নকৰো বাছা মই তোমাৰ পুত্ৰ নহয় মই মহাপাপী বাছা যি মাতৃয়ে মোক বাছা 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি জন্ম দিছিল সেই মাতৃক মই আজি হত্যা কৰিব লাগে অসম্ভৱ যাওক যাওক ধৰ্ম ৰক্ষা কৰে হৈ যদি হওক দুদান্ত মাৰি মৰক তথাপিতো নকৰো মই এনে পৰীক্ষা শিক্ষা নকৰো আই আই পলমৰ তাই প্ৰয়োজন আই বাছা আই মাতৃ হত্যা কৰ আই মাতৃ হত্যা মহাপাপে তোক কদাপিতো নকৰে স্পৰ্শ বাছা মাতৃ মাতৃ হত্যা আই সত্য সত্য মই কৰিম পালন হৃদয় তই ৰজ্জৰ দৰে কঠোৰ তই সত্য ৰক্ষাৰ কৰিবৰ বাবে নিষ্ঠুৰ হে চন্দ্ৰ সূৰ্য চাই লোৱা সকলোৱে আজি পিতৃ বাক্য পালিবৰ বাবে কিদৰে এই পৰশুৰামে নিজ মাতৃ হত্যা কৰিলে আজি মাতৃ কব ধীলো দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা ঈশ্বৰ লীলা হৰি ঈশ্বৰ লীলা ধন্য ধন্য বাছা ধন্য মোৰ কুলৰ পৰি কথা স্বৰ্গ নেদৰকে মোক নিবেদি ধৰিছে পনগনি মোক দহন কৰিছে পিতা মোক ৰক্ষা কৰা পিতা মোক ৰক্ষা কৰা উঠা বাছা উঠা তোমাৰ হৃদয় স্থিৰ কৰা তোমাক পাপে কেতিয়াও স্পৰ্শ কৰিব তুমি তোমাৰ দৰে পিতৃভক্তৰ কেতিয়াও নৰক দৰ্শন নহয় জানিবা নিশ্চয়
উঠা বাছা উঠা আগে মৃত্যু পাছে নরক জানিবা নিশ্চয় মৃত্যু নহলে তো নরক দর্শন নহয় বাছা তোমাক মই দিছো আশীৰ্বাদ নহয় তোমাক মাতৃ হত্যাৰ বাবে স্পৰ্শ কৰিব নোৱাৰে আৰু তোমাৰ কেতিয়াও মৃত্যু নহয় নাই পিতা পাপৰ কাৰণ যান্ত্ৰণা মই আৰু সহ্য কৰিব পৰা নাই পিতা পিতা মোক এনে ভৰি দি ধৰ্ম মৰ্যাদা ভ্ৰষ্ট কৰিছে কিয় পিতা কিয় বাছাৰাম বহু তপস্যাৰ বলতে জীৱৰ পাবলৈ সক্ষম নহয় তোমাক মই স্ব ইচ্ছাৰে সেইবোৰ কৰিছো প্ৰদান তুমি এতিয়া ইচ্ছা অনুসৰি অন্যবোৰ প্ৰাৰ্থনা কৰিব পাৰা পিতা সঁচাকৈ যদি অন্য বলি দিব খোজা তেন্তে তোমাৰ এই পুত্ৰই যদি পাপাগ্নিত চাহ চোৱাটো নিবিচাৰা মাতৃ হত্যা ভাৱে যদি মোক চিৰদিন ডেঙি চেপাটো নিবিচাৰা পিতা তেন্তে পিতা তোমাৰ বৰৰ প্ৰভাৱত জননীক পুনৰ জীৱন দান দিয়া পিতা জীৱন দান দিয়া বাছাৰাম তাৰ বাবে তুমি চিন্তা নকৰিবা পিতা তোমাৰ চন্দ্ৰ সূৰ্য থকালৈকে তোমাৰ নাম প্ৰতিষ্ঠা থাকিব আৰু এয়া তোমাৰ মাতৃ হত্যা নহয় এয়া মাথো এটি পৰীক্ষা কি পিতা পৰীক্ষা এতিয়া তুমি চকু মুদা মই তোমাৰ মাতৃকে জীৱন দান নাই 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 পিতা মাতৃয়ে পুনৰ জীৱন পালে মই তেওঁৰ আগত কেনেকৈ মুখ দেখুৱাম পিতা কেনেকৈ মুখ দেখুৱাম তাতকৈ মোৰ মৃত্যুৱেই শ্ৰেয় পিতা বাছাৰাম পিতা তাৰ বাবে তুমি ভয় নকৰিবা মোৰ বৰৰ বলত অ পিতা তোমাৰ মাতৃয়ে আগৰ সকলো কথা পাহৰি যাব বাছা মাথো তুমি এতিয়া চকু মুদা ভাল পিতা ও সঞ্জীৱনীয়ে নমঃ উঠা ৰেণুকা আই আই পিতা বাছা পিতা হাতৰ কোঠাৰ মোৰ নেৰুৱা হল পিতা পাপ ভীষণ পাপাগ্নিয়ে মোক দহন কৰিছে পিতা মোক ৰক্ষা কৰক পিতা মোক ৰক্ষা কৰক বাছাৰাম পিতা তুমি এই অভিযান ত্যাগ কৰি একবাৰ শীতকাল তীৰ্থসমূহ ভ্ৰমণ কৰা আৰু ব্ৰহ্মকুট স্থান কৰিলে তোমাৰ হাতৰ খুঠাৰ খহি পৰিব যোৱা বাছা পিতা এতিয়া তুমি নকৰিবা পৰম যোৱা তুমি তীৰ্থযাত্ৰাৰ হেতু পিতা এতিয়াই যাত্ৰা কৰিম মই তীৰ্থ ভ্ৰমণৰ বাবে মই আহিলো পিতা যোৱা বাছা মই যাওঁ এবে তপস্যা হেতু
আশ্ৰম সঁচাকৈ বহুত ধুনীয়া। মুনিবৰ, মহাৰাজ আপোনাৰ আশ্ৰমলৈ আহি মোৰ জীৱন ধন্য হ'ল। মহারাজ কার্তবীজর আগমনে আমার আশ্রম ধন্য হল। মুনিবৰ, নাজানো কি মায়াৰ বলেৰে এই মহানিশা মোৰ শত সহস্ৰ অনুচৰক আহাৰ কৰাবলৈ সক্ষম হ'ল। অতি অসীম প্ৰভাৱ। নারায়ণর কৃপাত সহস্য হয়ে নালাগে লক্ষ লক্ষ অনুচৰ অহা হলেও মই আহাৰ প্ৰদান কৰিবলৈ সক্ষম হলোহেঁতেন। কি মুনিৰাজ, সহস্ৰ সৈনিক অহা হলেও আপুনি আহাৰ গ্ৰহণ কৰাবলৈ সক্ষম হ'লহেঁতেন, কিন্তু কেনেকে মুনিবৰ? মহাৰাজ, মোৰ আশ্ৰমৰ এটি দেৱদুৰ্লভ সুৰভি আছে। সেই সুৰভিৰ আশীৰ্বাদতেই মই সকলো বস্তু পাওঁ, আৰু আজি ৰাতি আপোনাৰ সবকো সেই সুৰভিৰ আশীৰ্বাদতেই আহাৰ মই কৰিছিলোঁ প্ৰদান। কি ক'লে মুনিবৰ? আপোনাৰ আশ্ৰমত এক সুৰভি আছে? হয় মহাৰাজ, সেই সুৰভিৰ বলতে মই সকলো বস্তু পাওঁ। বাৰু মহাৰাজ, মুনিবৰ, আপুনি খন্তেক বিশ্ৰাম কৰক, মই অলপ ভিতৰৰ পৰা ভাল মোক। ব্ৰাহ্মণে কিবা মায়া জানে যেন মোৰ হৈছে অনুভৱ। বোধ কৰোঁ মায়াৰ বলতে মোৰ শত সহস্ৰ অনুচৰক আহাৰ গ্ৰহণ কৰালে। ঠিক কথা, ব্ৰাহ্মণে কাহানিও মিছা কথা নকয়। মই ভাবিছিলোঁ মোতকৈ অসহ্যশালী এই বিশ্ব ব্ৰহ্মাণ্ডত কোনো নাই, কিন্তু এই দুৰ্বল ব্ৰাহ্মণ মোতকৈ বহু গুণে অসহ্যশালী। এনে সুৰভি যাৰ ঘৰত থাকে সি ৰজা নহলেও ৰজাতকৈ বহু গুণেই শ্ৰেষ্ঠ। বাৰু মুনিক ভালদৰে খুজি চাওঁ, যদি সুৰভি দিয়ে ভাল কথা, আৰু যদি নিদিয়ে তেন্তে এই কাটাপিচ্ছাই ব্ৰাহ্মণ হত্যা কৰিবলৈ পাছ নপৰিব। আজি মোৰ মনৰ স্থিৰতা হেৰাইছে কিয়? হ'ব নেকি কিবা অমংগল? বাৰু দেখা যাওক, যি হয়। মহাৰাজ, বহু ৰাতি হ'ল, ব'লক খন্তেক বিশ্ৰাম কৰি লওঁগৈ। বাৰু কওকচোন মুনিবৰ, গৃহলৈ অতিথি আহিলে গৃহস্থৰ পৰম ধৰ্ম কি? মহাৰাজ, মুনিবৰ, অতিথিক শুশ্ৰূষা কৰাটোৱেই গৃহস্থৰ পৰম ধৰ্ম। শত্ৰু হলেও তেওঁক পূজা কৰাটো উচিত, ভালেই হওক বা বেয়াই হওক। অতিথিৰ মনোবাঞ্ছা পূৰণ কৰা হ'ল গৃহস্থৰ ধৰ্ম, আৰু অতিথিক অৱজ্ঞা কৰিলে গৃহস্থৰ ধৰ্ম লোপ পায়। অতি সুখী হলো আপোনাৰ উত্তৰ শুনি। বাৰু মুনিবৰ, আপোনাৰ ওচৰত মোৰ এটি অনুৰোধ আছে, মোৰ মনোবাঞ্ছা পূৰ্ণ কৰক। মহাৰাজ, আপুনিতো প্ৰতিদিনে শত শত প্ৰাণীৰ মনোবাঞ্ছা কৰি আহিছে। এই দৰিদ্ৰ বামনে আপোনাৰ কি মনোবাঞ্ছা পূৰণ কৰিম? বাৰু কওকচোন, সাধ্য থাকে মানে মই চেষ্টা কৰিম। মুনিবৰ, আপোনাৰ অসাধ্য মই একো নোখোজো। মোৰ
মোৰ মনোবাঞ্ছা যে যি সুৰভি কথা আপুনি ক'লে সেই সুৰভি মোক দান কৰক। মহারাজ মণিবৰ মোক সুৰভি দান কৰিবনে নকৰে? তই মোক আদেশ কৰিছ নেকি? মণিবৰ আপুনি নিশ্চয় জানে মই এজন ৰজা আৰু তই ব্ৰাহ্মণ হলেও মোৰ ইচ্ছাৰ বিৰুদ্ধে কোৱাটো উচিত হোৱা নাই। মণিবৰ মোৰ অৰ্ধ ৰাজ্য আপোনাক দান কৰিছো। নাই নাই নালাগে, মোৰ সম্পূৰ্ণ ৰাজ্য আপোনাক দান কৰিছো, কিন্তু মোৰ মনোবাঞ্ছা পূৰ্ণ কৰক। মহারাজ রাজ্য ধনৰ এই বামনৰ নাই প্ৰয়োজন। মণিবৰ আপুনি মোক সুৰভি দান কৰিবনে নকৰে? জবৰদস্তি তই কৰিছ দেখ, আৰু সেই জবৰদস্তি তোৰে দেখ কৰিব লাগে পালন। মণিবৰ তেন্তে আপোনাক ভালদৰে কথা কৈ একো লাভ নহব। শুন মণিবৰ, তোক বধ কৰি হলেও এই সুৰভি মই মোৰ ৰাজ্যলৈ লৈ যাম। চাম কত শকতি ধৰ তই এই কাত বিদ্যাৰ সন্মুখত। কি কলি পাখণ্ড? ব্ৰহ্ম হত্যা কৰিবি তই? ভাবিছ নেকি ব্ৰহ্মতেজ এই পৃথিৱীৰ পৰা লুপ্ত হল বুলি? এইয়া এইয়া তোৰ ৰাজধৰ্ম আৰু এইয়ে নেকি তোৰ ৰাজনীতি? এনে পৰশিকত ৰাজনীতিত মই শতবাৰ কৰ পৰঘাত। চাও বাৰু শক্তিৰ শক্তিৰ মহিমা কিমান। আৰু মোৰ সহ্য নহয়, ধৰস্থ নকৰি পলম। লাগিলে ঘূৰৰ অতি ভয়ংকৰ আৰে অতি ভয়ংকৰ
রাম রাম বোলা হবে পাপ হোক দূর। ভ্রমণ করা তীর্থ ভ্রমণ কৰা আজি বহু বছৰ হ'ল। এই সেই ব্ৰহ্মকুণ্ড। ইয়াত স্নান কৰিলেই মোৰ হাতৰ কোঠাৰ পৰিব সুলকি। ইয়াতে স্নান কৰি লওঁ। কি আচৰিত, মোৰ হাতৰ কোঠাৰ সুলকি পৰিল। সঁচাকৈ এই ব্ৰহ্মকুণ্ড পুণ্য তীৰ্থ। ইয়াৰ পানী যদি মই বোৱাই নিব পাৰোঁ, তেন্তে বহু পাপীৰ ইয়াত স্নান কৰি পাপমুক্ত হ'ব। মই কোঠাৰেৰে ইয়াৰ পানী বোৱাই নিওঁ ভৈয়ামৰ দিশে। সন্ধ্যাই হ'ল। ক্ষন্তেক অপেক্ষা কৰা ব্ৰহ্মপুত্ৰ। মোৰ সন্ধ্যা পূজাৰ সময় হৈছে। সন্ধ্যা পূজা মই কৰি লওঁ, তাৰ পাছত বোৱাই নিম তোমাক ভৈয়ামৰ দিশে। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। পাখণ্ড ব্ৰহ্মপুত্ৰ, মোৰ আদেশ তই কৰিলি অৱজ্ঞা। বৈ গলি তই আপোন ইচ্ছাৰে। শুন ব্ৰহ্মপুত্ৰ, দিলো মই তোক ঘোৰ অভিশাপ। অজানিতে ভেটিব তোক, নহব তোৰ পাৰাপাৰ। অজানিতে ভেটিব তোক, নহব কোনো পাৰাপাৰ। এই শক্তি নয় কতবিচ্ছৰ সমীকৰণ পাবি আজি তই সৰ্বচিত প্ৰতিফল। উঠ ব্ৰহ্ম। আধম্বৰ বৰ, এই ব্ৰাহ্মণৰ হাতে আজি তোৰ নহব নিস্তাৰ। আই বেশ তেন্তে। কত পিচ্ছ অধম বর্বর হুরভীর কারণে তোর মিলিব মরণ।
সুৰভিও নাপাবি দুনাই স্বৰ্গ বস্তু গুচি গ'লে স্বৰ্গ ধামলৈ কি কলি আকাশবাণী সুৰভি কাৰণে মোৰ মৃত্যু হ'ব হাহ! আৰু দেখা যাব কত শক্তি ধৰ তহতিয়ে কত বিজৰ সন্মুখত কি স্বামী কি মাতক নাথ মাতক এবাৰ ৰেণুকা বুলি মাতক নাথ এবাৰ ৰেণুকা বুলি মাতক আপোনাৰ অবিহতে আপোনাৰ অবিহতে মই আজি কিবা দৰে কথা বেছি নাই নাই মোৰ আৰু এই পাপ দেহা মোৰ আৰু এই পাপ দেহাৰ নাই প্ৰয়োজন বহুদিনৰ মূৰত আজি উলটি আহিছো তীৰ্থ ভ্ৰমণৰ পৰা মনত পৰিছে এই ঠাইতে পিতৃৰ আদেশত এদিন মই মাতৃক হত্যা কৰিছিল এই কি আচৰিত আজি দেখোন আশ্ৰমত কাকোৱেই দেখা পোৱা নাই পিতা কলৈ গ'ল পিতাকতো মই দেখিব লাগিছিল এওঁলোক কোন পিতা আই আই উঠাই চোৱা কোন আহিছো তোমাৰ ৰাম আহিছো আই আই তোমালোক এনেদৰে শুই আছা কিয় আই তোৰ পিতৃ আৰু পিতৃ কি পিতা তোৰ পিতৃ আৰু এই সংসাৰত নাই কি কলা পিতা আৰু নাই পিতা আৰু নাই এই সংসাৰত পিতা 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 চোৱা পিতা কোন আহিছো চোৱা তোমাৰ তোমাৰ ৰাম আহিছো পিতা তোমাৰ ৰাম আহিছো পিতা পিতা কইলা পিতা মোৰ মুখ এৰি তোমাৰ বিহনে পিতা নাথাকো জীয়াই কৈতা পিতা মোৰ মোক এৰি থয়া তোমাৰ বিহনে মই নাথাকো খন্তে পিতা বুলি
দিব তোমাক কনে দেখি পিতা কিদৰে থাকিব আরে আজি হন্তে পিতা বলি কাকতি মই সুবৰ্ণ থকা যুগত কোনে সুৰৰ দৰে তোমাক কৰিলে হত্যা কোৱা কোৱা জননী কোনে আহি মোৰ পিতাক কৰিলে হত্যা আজি মই পিতৃঘাটিৰ তপত্যাজেৰে 2 হাত কৰিম ৰাঙলী কোৱাই এই ৰাজ্যৰ ৰজা কাৰ্তবীৰ্যই আমাৰ আশ্ৰমত সোমাই তোৰ পিতৃক হত্যা কৰাৰ লগতে পুৰবেগী লৈ গ'ল আশ্ৰমৰ পৰা পাখণ্ড কাৰ্তবীৰ্যৰ ইমান অহংকাৰ ব্ৰহ্ম তেজ শিকি নবুজিলে ব্ৰহ্ম হত্যা কৰিবলৈ তাৰ নহল কণ্ঠিত যি ব্ৰাহ্মণৰ ভয়ত স্বয়ং ভগৱান আৰু সমস্ত জগতে হয় কম্পমান তেনে ব্ৰাহ্মণৰ ব্ৰহ্ম তেজ নিস্তেজ হৈ গ'ল বুজিছোৱাই ক্ষত্ৰিয়গণে বলৰ পৰাক্ৰমত দুৰ্বল ব্ৰাহ্মণসকলক অত্যাচাৰ কৰি আহিছে এইবাৰ সিহঁতক মই দিম উচিত প্ৰতিফল দেখিব সিহঁতে কত শক্তি লুকুৱাই ৰাখে ব্ৰাহ্মণে শৰীৰত ক্ৰোধ সম্বৰণ কৰ বাচা ক্ৰোধ সম্বৰণ কৰ সেই কাৰ্তবীৰ্যৰ সমে তই ৰণ কৰিব নালাগে কাকতি কৰিছো আই তেনে বাক্য মোক নকৰিব শৰণ তোমাৰ বাক্যৰ মই ৰক্ষা কৰিব নোৱাৰিম আজি নালাগে পিতৃ হত্যাকাৰীক বধ নকৰা পৰ্যন্ত মোৰ কোঠানল ক্ষান্ত নহয় নালাগে বাচা সেই ক্ষত্ৰিয়ৰ পুত্ৰ কাৰ্তবীৰ্যৰ লগতে তই ৰণ কৰিব নালাগে মই যদি পিতৃ হত্যাকাৰীক বধ কৰি প্ৰতিশোধ নলওঁ তেন্তে জগতে মোক কাপুৰুষ বুলি কব নাই তব সন্মুখত মই কৰিছো প্ৰতিজ্ঞা পৃথিৱীত নাৰাখিম ক্ষত্ৰিয়ৰ নাম এই পৃথিৱীৰ এই ক্ষত্ৰিয় কৰিম এই ধৰণী বলাই পিতৃৰ নশ্বৰ দেহ নদীৰ পাৰত অন্ত্যেষ্টিক্ৰিয়া কৰি তাৰ পাছত অন্তৰ দাবানল নোৱা বলাই পিতৃৰ লগতে মোৰ দেহাও মই আজি কি কলাই কাৰ্তবীৰ্য তোৰ বাবে আজি নিক্ষত্ৰিয় হব ধৰণী বলাই
সেনাপতি মহারাজ আজ কিছুদিন ধরে মন মোৰ অতিকে চঞ্চল মই যে কেৱল অন্ধকাৰ দেখিছো যিদিনাই ক্ৰোধত বন্দী হৈ সেই ব্ৰাহ্মণক হত্যা কৰিলো এইদিন ধৰি মোৰ মনে স্থিৰতা হেৰুৱালে সেনাপতি কলৈ যাওঁ কি কৰো কলৈ গ'লে বাৰু মই শান্তি পাম মহারাজ আপুনি মহাজ্ঞানী আপোনাক বুজাব পৰা সাধ্য নাই মহাৰাজ আপুনি মহাৰাজ আপুনি ব্ৰাহ্মণ হত্যা কৰিলে সেইবাবে মহাৰাজ আপোনাক মোহ চিন্তাই আৱৰি ধৰিছে তাৰ বাবে চিন্তা নকৰিব মহাৰাজ থাকোঁতে জীৱিত এই সেনাপতি নোৱাৰে কোনেও বিঘিনি ঘটাব আমাৰে পুত্ৰ অভাৱত তুমি নকৰিবা চিন্তা থাকোঁতে জীৱিত এই নিৰ্বীৰ্য আর সাধ্য আছে পলয় ঘটাব আমাৰ ৰাজ্যত ত্ৰিভুৱন মই কৰিলো জয় নিজ বাহুবলে সকলোকে মই কৰিলো পৰাজয় গতিকে পিতা তেনে চিন্তা তুমি নকৰা মনত সেনাপতি আৰু পাছা মহাৰাজ ভয় নাই মনত বল সকলোতে ৰণৰ বাবে সংগই প্ৰস্তুত মহাৰাজ হে হুলপানী আজি তুমি মোক সহায় নকৰিলে মোৰ সহায় কৰোতা নাই আজি মই প্ৰতিজ্ঞা কৰিছো নিক্ষেত্ৰ কৰিম এই বসুন্ধৰা তোমাৰ সহায় নহলে মই এই প্ৰতিজ্ঞা পালন কৰো কেনেকৈ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আচৰিত কথা যাৰ চেষ্টাৰ ফলত অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি হৈছে যাৰ লালন পালনত এই বিশ্ব ব্ৰহ্মাণ্ডত পলয় ঘটিব লাগিছে তাৰনো আকৌ সামান্য ক্ষত্ৰিয়ক বধিবৰ বাবে কিহৰ চালনা হে দিগম্বৰ কিয় কোৱা এনে কথা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অভিন্ন জনৰ আদিতে এজনৰ পৰা আমাৰ তিনিওৰে জনম ৰসগুণে বিৰিঞ্চি শতগুণে মোৰ পালন আৰু তমগুণে তোমাৰ সংহাৰ নকৰিলে মোৰ নৰলীলা কাৰ্য সমাপন হ'ব কেনেকৈ প্ৰভু তুমি মোক সংহাৰ কৰ্তা বুলিছা হয় কিন্তু তুমিওতো এই জগতত হৰ্তা কৰ্তা সূত্ৰধাৰ ৰূপে পৰিচালনা কৰিছা দিগম্বৰ তোমাক এই ভিক্ষাৰী শিৱয়ে কি দি সহায় কৰিব আৰু পৰশু অস্ত্ৰও তুমি ভাল নোপোৱা তথাপিতো ক্ষত্ৰিয় সংসাৰৰ বাবে দিলো তোমাক মই এই পৰশু অস্ত্ৰ যোৱা তুমি নিজ কাৰ্য সিদ্ধি কৰাগৈ ময়ো আহিছো ভাল দিগম্বৰ পূৰ্ণ হল আজি মোৰ মনৰ কামনা সাৱধান সাৱধান অধম ক্ষত্ৰিয়
তহঁতি আজি নাপাবি নিস্তাৰ। চাই থাকা পিতা তুমি স্বৰ্গৰ পৰা কিনুদৰে তোমাৰ পুত্ৰই বিপ্ৰ হত্যাকাৰী কাৰ্তবীৰ্যক দিব উচিত প্ৰতিফল। যাওঁ, মই এতিয়া ক্ষত্ৰিয় কৰোঁগৈ সংহাৰ। কাৰ্তবীৰ্য কাৰ্তবীৰ্য কাৰ্তবীৰ্য। হয়, জানিব পাৰিছো পৰশুৰামে নিক্ষেত্ৰ কৰিব খুজিছে এই ধৰণী। সেইবাবে সি আমাক কৰিছে আক্ৰমণ। চিন্তা নাই দাদা, এইবাৰ পৰশুৰামক দিম উচিত শাস্তি। শুনি সুখী হলো ভাই। বলা বলা যাওঁ আমি প্ৰতিৰোধ কৰো সেই ব্ৰাহ্মণক। ব'লা দাদা। সাৱধান অধম ক্ষত্ৰিয়, দয়া মায়া যে সকলোতে দিল বিসৰ্জন। ধৰ্ম সকলোতে চাওক ৰক্ষা তলে। ব্ৰাহ্মণৰ শুদ্ধ কৰা নদীও ধৰ্ম নহয়, তথাপিতো মই তাক নকৰো ভক্ষেপ। ক্ষত্ৰিয় সংহাৰেই মোৰ জীৱনৰ একমাত্ৰ প্ৰাণ। সাৱধান অধম ক্ষত্ৰিয়। প্ৰাণ ৰক্ষা কৰিবলৈ লাজ লগা নাই। এদিনতো সকলো মৰিবই লাগিব। ভয় আৰু কিহৰ? পলাই গলে ক্ষত্ৰিয়ৰ মান মৰ্যাদা হানি হ'ব। আগবঢ়া, জয় ধৰি কৰ। সাৱধান অধম ক্ষত্ৰিয়, তহঁতৰ আজি নহ'ব নিষ্ঠাৰ। তহঁতৰ ৰক্তৰে প্লাবিত কৰিম এই বসুন্ধৰা। যুদ্ধ নকৰি পলম। ব্ৰাহ্মণ, তোৰ দেখিছো বৰ অহংকাৰ। এই ক্ষেত্ৰৰ অগ্নি চাপ দি কিয় মৰিব খুজিছ? কি কলি? মই ভিক্ষুক ব্ৰাহ্মণ। শুন হেৰ অধম পামৰ, নহওঁ মই বনবাসী ভিক্ষুক ব্ৰাহ্মণ। মোৰ প্ৰতিজ্ঞা হৈছে ক্ষত্ৰিয় নিধন। দে ক্ষত্ৰবীৰ, দে যুদ্ধ নকৰি পলম। ঠিক কথা বীৰবল। ক্ষত্ৰিয়ৰ সন্তান হৈ নকৰ ভয় মই ৰণৰ কাৰণে। যুদ্ধ নকৰিবি পলম। হস্তে হস্তে কৰ আলিঙ্গন। লাগিলে ঘূৰণ এ অতি এ পদ ভরে বকুমতি কম্পে থরা
মূৰ্খতৈ নৰক ধামলৈ সাৱধান কৰ্তব্য সাৱধান এয়া কি শব্দ সিংহদ্বাৰৰ দিশে বোধ কৰো কোনো শত্ৰু আহি আক্ৰমণ কৰিছেহি মোৰ ৰাজ্যত একে বাও বাহু বাও চক্ষু মোৰ কপিছে সঘনে আকাশত আজি চন্দ নাই আহিছে বিজুলী ৰক্ত বৃষ্টি হ'ব আজি অতি সোনকালে বোধ কৰো মোৰ মৃত্যু আজি অতি ওচৰত মোৰ মৃত্যু আজি অতি ওচৰত নাই যুদ্ধলে ভয় মই নকৰো কদাপি যাওঁ মই সমৰ ক্ষেত্ৰলৈ আজি সকলোৰ এই ব্ৰাহ্মণৰ হাতত আজি কাৰো লক্ষ্য নাই 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 ক'ত যাওঁ ক'ত পলাও মই আজি মোৰ ৰক্ষা নাই 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 মই যুদ্ধ এৰি পলায়ন নকৰো মই যদি নিজ বাহুবলে যুদ্ধ কৰো সেই ব্ৰাহ্মণৰ লগতে তেন্তে মোৰ মৃত্যু হলে মোৰ পুণ্য হব স্বৰ্গতে ব্ৰাহ্মণ ক'ত আছ তই আগবাঢ়ি সাৱধান ক্ষেত্ৰীয় নহ'ব নিশ্চয় আজি তহঁতৰ এই পৰশুৰামৰ হাতত দে যুদ্ধ নকৰি পলাম শুন হেৰ মূৰ্খ ব্ৰাহ্মণ নাই তোৰ মুখৰ তৰ্কৰ প্ৰয়োজন আছে যদি শক্তি তোৰ দে যুদ্ধ নকৰি পলাম তেন্তে জয় লাগিল জয় লাগিল হে জয় হেন জানি নৰলোকে হেন জানি নৰলোকে হেন জানি নৰলোকে হেন জানি নৰলোকে ও হৰি ঐ ৰাম এৰিয়া নকামহে ও হৰি ঐ ৰাম এৰিয়া নকামহে জয় ৰাম হৰি ৰাম
ব্রাহ্মণ না পাবি নিষ্ঠা আজিয়ে নেবের বিজ্ঞাতে কোন তুমি হুকুমল বালক হুকুমল শরীর তোর অতিকে কোমল যোৱা তুমি রণক্ষেত্রী নিজ কি হল বাহ কি অকৰা ব্ৰাহ্মণ ৰস্তা তই নকৰিবি পল বেশে ধরস্য নকরি ফল লাগিলে ক ঘূৰৰ এ অতি ভয়ংকৰ লাগিলে ক ঘূৰৰ অতি ভয়ংকৰ পদ ভৰে বসুমতী হে কম্পে থৰা থৰ পদ ভৰে বসুমতী কম্পে থৰা থৰ তোর আজি কেই দখা জানিবি নিশ্চয় পরিত্যক্ত ভূমির মধ্যে কটবিচ্ছ ও সাবধান আহিছে পরশুরাম কাল মূর্তি ধরি পুত্র কোল সেনাপতি কোল মোৰ সকলো সৈন্য শেষ হৈ গ'ল কলৈ যাওঁ কি কৰোঁ কলৈ গ'লে বাৰু মই শান্তি পাম নাই নাই সৃষ্টিৰ কন্তকময় আতংক বিশ্বর যুদ্ধর নামত মই নহৌ বিচলিত শুন শুন হেৰ স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকী আজি আই মহিষ নিপতি কাটবিজয় কৰিছো ভীষণ প্ৰতিজ্ঞা পৰশুৰামৰ লগতে সমস্ত ব্ৰাহ্মণ কুল মই ধূলিৰ লগত দিম মিহলাই পৰশুৰাম দেশ যুদ্ধ নকৰি পলম মুকুতো তাকেই লগে সাবধান পিতৃঘাতী ব্রাহ্মণ ঘাতী অধম বর্বর দে যুদ্ধ নকরি পলম মাতৃঘাতী অধম বর্বর কোন করছ বন্দি কর এই পাখন্দ মত উচ্চস্বরে মত কোনো নাই আজি জীবিত ধরা সকলোকে মৃত্যুদণ্ড দিলে পৰশুৰামে তোৰ আজি কেইডোখা জানিবি নিশ্চয় বুজিছো শিৱৰ পৰত বীৰত্বৰ তই দিছ পৰিচয় কোন ব্ৰাহ্মণ এই কাটবিজয় ব্ৰাহ্মণ হত্যা নকৰে কৰাবি যা গুচি যা মোৰ সন্মুখৰ পৰা এই মূৰ্খ
আমাৰ গৃহৰ অতিথি হৈ গৃহৰ ভিতৰত পিতাক তই হত্যা কৰিছিলি। পিতামোৰ নাছিলে প্ৰাপ্য। অ মূৰ্খ, ক'ত কৈছিল তো তেতিয়া চেন্দৰা শক্তি? পিতামোৰ আছিল ব্ৰাহ্মণ। ইচ্ছা কৰা হলে পিতাই সেইদিনা তোক অভিশাপ দিব পাৰিলে হয়, কিন্তু অতিথি তই আছিলি সিদিনা, নহলে পিতাই তোক ভস্ম কৰিলে হয়। সঁচা ব্ৰাহ্মণ হত্যা কৰিছিলো। তই ব্ৰাহ্মণ হত্যা কৰিছ, আৰু সেয়া মহাপাপ। কিন্তু বীৰবৰ কোন শাস্ত্ৰৰ মতে আৰু কোন ধৰ্ম মতে মাতৃক হত্যা কৰিছিলি তই? সেইবোৰ কথা তোৰ নাই প্ৰয়োজন। নাৰী হত্যা মাতৃ হত্যা নহয় নেকি মহাপাপ? এই হাত তুলি ব্ৰাহ্মণে দিয়ে আশীৰ্বাদ, সেই হাতেৰে তই মাতৃক হত্যা কৰিলি। এয়া নহয় নেকি? এয়া নহয় নেকি মহাপাপ? মোৰ আৰু সহ্য নহয়। মূৰ্খ পিতৃ হত্যাৰ মই লওঁ প্ৰতি ও বাজ ও বাজ দেখা দেখা রণ দেখা 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 রণ দেখা অতি ভয় কর দেখা
ভাগৰি পৰিলা ও পাত কচা লোক ডাকি পাত কচা লোক ডাকি পাত কচা লোক ডাকি পাত কচা লোক ডাকি ভোলা সৰ্বজন ভোলা সৰ্বজন ভোলা সৰ্বজন ভোলা সৰ্বজন পিতা 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 তুমি ক'ত আছা তাৰ পৰাই চাই লোৱা পিতা কিদৰে তোমাৰ পুত্ৰই তোমাৰ হত্যাকাৰীক নিধন কৰিলে ক্ষত্ৰিয় সংহাৰেই মোৰ জীৱনৰ একমাত্ৰ পথ যাও যাও মোৰ কাৰ্য মই কৰোঁগৈ সিদ্ধি আনন্দিত মনে চলে হৰি আনন্দিত মনে চলে আনন্দিত মনে চলে আনন্দিত মনে চলে রাম এবারতে